যোনসকল ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত লেটাৰেল এণ্ট্ৰিৰ জৰিয়তে বিটেকটো কমপ্লিট কৰিম বুলি ভাবি আছিলা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা নটিফিকেশ্যন ওলাইছে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে ইতিমধ্যে কমপ্লিট কৰিছা পলিটেকনিক 3 বছৰ পলিটেকনিক কমপ্লিট কৰিছা বা বিএসসি কমপ্লিট কৰিছা সেইসকল ছাত্ৰ ছাত্ৰী যদি তোমালোকে ভাবিছিলা যে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমি কেনেকৈ বিটেকটো কমপ্লিট কৰিম উইথ লেটাৰেল এণ্ট্ৰিৰ জৰিয়তে থাৰ্ড ছেমিষ্টাৰৰ পৰা কেনেকৈ আমি এডমিশ্যন কৰিম সো বা আনকি যোনসকল ছাত্ৰ ছাত্ৰী অলৰেডি তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আবেদন কৰিছিলা ফৰ্ম ফিল আপ কৰিছিলা সেইসকল ছাত্ৰ ছাত্ৰী হয়তো ভাবি আছিলে যে আমাৰ এন্ট্ৰেন্স কেতিয়া হ'ব সো আজিৰ এই ভিডিঅ' তোমালোকে জানিব পাৰিবা যে তোমালোকক এডমিশ্যন কেতিয়া হ'ব কাউন্সেলিং কেতিয়া হ'ব তোমালোকৰ এন্ট্ৰেন্স কেতিয়া হ'ব লগতে এডমিশ্যনৰ কাৰণে ফিজ কিমান দিব লাগিব সেমিষ্টাৰ ওয়াইজ কিমান টকা যাব হবিহেক তোমালোকে আজিৰ এই ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম সো ভিডিঅ'ৰ শেষলৈকে চাই থাকিবা তাৰে আগতে এটা সৰু ৰিকুৱেষ্ট এই ভিডিঅ'টো তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা লগতে যদি তোমালোকে এইটো চেনেলৰ পৰা প্ৰথমবাৰ পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকন দিবি অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথমে তোমালোকক জনাম যে এই নটিফিকেশ্যনত কি আছে প্ৰথমে একো নাই ইয়াত জাস্ট এটা নৰ্মেল এটা নটিফিকেশ্যন হয় হয়তো সকলোৱে গম পায় তথাপি যদি তোমালোকে ইয়াৰ পৰা কিছুমান বুজি নোপোৱা বহুত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বুজি নাপায় নটিফিকেশ্যনটো ইয়াতে লিখা আছে যে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং কাম এডমিশ্যন ফৰ থাৰ্ড ছেমিষ্টাৰ বিটেক লেটাৰেল এণ্ট্ৰি প্ৰগ্ৰাম একাডেমিক ছেশ্যন 2025 এণ্ড 2026 আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে দিছ ইজ টু নটিফাই ডেট দ্য কেণ্ডিডেট হু হেভ এপ্লাই থ্ৰু দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেব পৰ্টেল ফৰ দ্য এডমিশ্যন ইন টু থাৰ্ড ছেমিষ্টাৰ বিটেক লেটাৰেল এণ্ট্ৰি প্ৰগ্ৰাম ইন দ্য ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি অফ DUET চমুকে DU ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু হিয়াৰ বাই কল ফৰ দ্য ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং কাম এডমিশ্যন প্ৰচেছ ফৰ দ্য ছেশ্যন 2025 এণ্ড 2026 যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত বিটেকটো কমপ্লিট কৰাৰ কাৰণে তোমালোকে এই ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেব পৰ্টেলত এডমিশ্যনৰ কাৰণে আবেদন কৰিছিলা সেইসকল ছাত্ৰ ছাত্ৰীক কি কৰা হৈছে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিং কাম এডমিশ্যন প্ৰচেছৰ কাৰণে তোমালোকক এতিয়া মাতিব সো তাৰপিছত কোৱা হৈছে যে ইয়াতে বলকে লিখা আছে যে দ্য এডমিশ্যন ইজ ছাবজেক্ট টু দ্য প্ৰডাকশ্যন অফ দ্য অল দ্য ৰিলেভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল ইনক্লুডিং ফাইনেল ছেমিষ্টাৰ গ্ৰেডশ্বীট মাৰ্কশ্বীট উইদাউট which no responsibility will lie on the regarding the confirmation of admission যেতিয়া তোমালোকক এডমিশ্যনৰ কাৰণে মাতিবা বা কাউন্সেলিঙৰ কাৰণে যাবা তেতিয়া তোমালোকক যোনটো তোমালোকৰ ফাইনেল ছেমিষ্টাৰৰ গ্ৰেডশ্বীট আছে মাৰ্কশ্বীট আছে সকলো চাৰ্টিফিকেট লৈ যাবা সো যদি তোমালোকে এইবোৰ চাৰ্টিফিকেট যদি থৈ যোৱা ঘৰতে মনত পাহৰি কেনে তেনেহ'লে কিন্তু এই যোনটো এডমিশ্যনৰ যোনটো প্ৰচেছ আছে বা এডমিশ্যনৰ যোনটো কনফাৰ্মেশ্যন আছে সেইটো কিন্তু কলেজৰ ফালৰ পৰা ৰেছপনচিবিলিটি নহয় বা এইটো অথৰাইজৰ ফালৰ কোনো ধৰণৰ দায়বদ্ধতা নহয় এইখিনি ধুনীয়াকৈ বল কৰি দিছে আগতে সো এইখিনি কথা মন কৰিবা তাৰপিছত কোৱা হৈছে যে এই যোনটো থাৰ্ড নম্বৰ পেৰাগ্ৰাফত কোৱা হৈছে যে দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু এপিয়াৰ ইন দ্য কাউন্সেলিং কাম এডমিশ্যন প্ৰচেছ টু টেক এডমিশ্যন টু দ্য বিটেক কোৰ্ছ এজ মেনশ্যন বেলো সো যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে কাউন্সেলিঙৰ কাৰণে কি কৰিবা এটেণ্ড কৰিবা সো তোমালোকক কোনটো ডেটত মাতিছে ইয়াতে ধুনীয়াকৈ লিখা আছে ডেট অফ কাউন্সেলিং 17 of July 2025 সো 17 তাৰিখত তোমালোকক মাতিছে আৰু ভেনুটো ৰাখিছে ছাৰ এম বিজবেছ ভাৰায়া ভৱন DUIET ডিব্ৰুগড় ইউনিভাৰ্চিটি সো সকলোৱে গম পোৱা এই জেগাটো ক'ত আছে বাকী তোমালোকক টাইমটো ৰাখিছে 10টা বজাত সবতকৈ ইম্পৰ্টেণ্ট কথা যে বহুত ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবি আছিলে যে আমাৰ এণ্ট্ৰেন্স হ'বনে নাই বা ডাইৰেক্ট বা আমাৰ পলিটেকনিক মাৰ্কৰ বেচিছ হ'ব বা BSc মাৰ্কৰ বেচিছ হ'ব নেকি তোমালোকক ইয়াতে কোৱা হৈছে যে দেয়াৰ উইল বি এন এণ্ট্ৰেন্স টেষ্ট বিফৰ দ্য কাউন্সেলিং কাম এডমিশ্যন এট দ্য মেনশ্যন ভেনু ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে যে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে বিটেক লেটাৰেল এণ্ট্ৰিৰ কাৰণে আবেদন কৰিছিলা তোমালোকে কাউন্সেলিঙৰ আগতে এটা এণ্ট্ৰেন্সত বহিব লাগিব আৰু সেই এণ্ট্ৰেন্স টেষ্টৰ যোনটো তোমালোকে মাৰ্ক পাবলৈ সক্ষম হ'বা সেই মাৰ্কৰ ওপৰত বেছ কৰি কেনে তোমালোকক কি কৰিব মেৰিট লিষ্ট ঘোষণা কৰিব সেইদিনাই তোমালোকক কি হ'ব এডমিশ্যন হ'ব সো এডমিশ্যনৰ সময়ত তোমালোকে কিমান টকা এডমিশ্যন ফিজ দিব লাগিব বাকী থাৰ্ড ছেমিষ্টাৰৰ পৰা যিহেতু তোমালোকক এডমিশ্যনটো হ'ব থাৰ্ড ছেমিষ্টাৰৰ ফিজ কিমান দিব লাগিব ইয়াতে ধুনীয়াকৈ লিখা আছে যে এডমিশ্যন ফিজ ৰাখিছে তোমালোকৰ অনলি 10,745 টকা ইয়াতে 10,745 ৰুপিজ ৰাখিছে বাকী বি নম্বৰত কোৱা আছে যে থাৰ্ড ছেমিষ্টাৰ কোৰ্ছ ফিজ দিব লাগিব তোমালোকে 55,000 সো ওভাৰঅল টোটেল তোমালোকে ফিজ পে' কৰিব লাগিব 60,745 মাষ্ট বি পে'ড কৰিব লাগিব আৰু এই পইচাটো তোমালোকে পিছত দিলে নহ'ব যোনদিনা তোমালোকৰ কাউন্সেলিং হ'ব যিহেতু তোমালোকক 17 তাৰিখত মাতিছে এই 17 তাৰিখত তোমালোকে কি কৰিব লাগিব পে' কৰিব লাগিব অন দ্য ডে অফ কাউন্সেলিং কাম সো সেইদিনা তোমালোকে এই পইচাটো তোমালোকে পে' কৰিব লাগিব সো এতিয়া আহিল যে ডকুমেণ্টছ কি কি লাগিব ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰা আছে যে প্ৰথমটো ডকুমেণ্ট তোমালোকক SSLC ক্লাছ 10ৰ এডমিট কাৰ্ড লাগিব বাকী বি নম্বৰত কোৱা হৈছে ডিপ্ল'মা বা চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বীট লাগিব বাকী যোনসকলে BSc পাছ কৰি তেওঁলোকে বিটেক কমপ্লিট কৰিব ভাবি আছে তেওঁলোকৰ BSc পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বীটটো লাগিব যদি এপ্লিকেবল হয় যদি আবেদন কৰে তাৰপিছত ভেলিড কাষ্ট চাৰ্টিফিকেট লাগিব লগতে গেপ চাৰ্টিফিকেট লাগিব ইন দ্য ফৰ্ম অফ কোৰ্ট এফিডেভিট যদি গেপ আছে
তেনেহ'লে গেপ চাৰ্টিফিকেট লাগিব লগতে কোৰ্ট এফিডেভিট লাগিব এণ্ড 2 কপি ফটো লাগিব ৰিচেণ্ট ফটো লাগিব বাকী তোমালোকক যোনটো CGPA গ্ৰেড শ্বীট হয় সেই গ্ৰেড শ্বীটটো তোমালোকে দেখুৱাব লাগিব এতিয়া ইয়াতে মেইন ইম্পৰ্টেণ্ট কথা হ'ল যে তোমালোকে যেহেতু এই 17 তাৰিখত যাবা 17 তাৰিখত যাই কিনে তোমালোকে এটা এন্ট্ৰেন্সত বহিব লাগিব এন্ট্ৰেন্সত যদি তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হোৱা তেনেহ'লে তোমালোকে এডমিশ্যন কৰিবা এডমিশ্যনৰ ফিজ ৰাখিছে ইয়াতে 10,745 লগতে থাৰ্ড সেমিষ্টাৰৰ ফিজ ৰাখিছে 50,000 সো ওভাৰঅল তোমালোকক টোটাল দিব লাগিব সেইদিনা 60,745 रुपीस আৰু এই টকাটো কিন্তু তোমালোকক যোনদিনা কাউন্সেলিং হ'ব যোনদিনা এডমিশ্যন হ'ব সেইদিনা কিন্তু পে কৰিব লাগিব ইয়াতে কিন্তু ধুনীয়াকৈ মেনশ্যন কৰিছে ইয়াৰ উপৰিও যদি তোমালোকে ইয়াতে বিটেক লেটাৰেল এন্ট্ৰিৰ কাৰণে যদি এডমিশ্যন কৰিব যোৱা তেনেহ'লে কিন্তু তোমালোকক এই যোনখিনি ডকুমেণ্টছ খুজিছে তোমালোকৰ যোনটো গ্ৰেড শ্বীট ফাইনেল ইয়াৰৰ যোনটো গ্ৰেড শ্বীট হয় গ্ৰেড শ্বীটটো কিন্তু তোমালোকে লৈ যাব লাগিব আদাৰৱাইজ কিন্তু তোমালোকৰ এডমিশ্যনটো কনফাৰ্ম নহয় আৰু এটো কোনেও ৰেসপন্সিবিলিটি নলয় ধুনীয়াকৈ কিন্তু মেনশ্যন কৰা আছে যে এই যোনটো 60,745 रुपीस ৰাখিছে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ড ভাল আছে বা তোমালোকে এই পইচাটো এফৰ্ডেবল হয় বা তোমালোকে পে কৰিব পাৰিবা সেইসকল ছাত্ৰ ছাত্ৰী তোমালোকে যাবা আদাৰৱাইজ তোমালোকে যাই কিনে এনেই তোমালোকে ভিৰ নকৰিবা কৰিলো কিছুমান ছাত্ৰ ছাত্ৰী আছে ভাবিছে যে এইটো জাস্ট এডমিশ্যন ফিজ দিলে হ'ব নেকি নহয় তোমালোকে সেই দিনাই কিন্তু থাৰ্ড সেমিষ্টাৰ কোৰ্স ফিজ দিব লাগিব 50,000 এমাউণ্টটো বহুত হিউজ এমাউণ্ট হয় সো এইটো বাৰু নৰ্মেল যোনটো ফ্যামিলি আছে বা মিডল ক্লাস ফ্যামিলি ইমান এফৰ্ডেবল কৰিব নোৱাৰিব মোৰ মতে বহুত হাই হৈছে ফিজটো সো এইকাৰণে কৈছো যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে এই ফিজটো সেইদিনা পে কৰিব পাৰিবা সেইসকল ছাত্ৰ ছাত্ৰী তোমালোকে কি কৰিবা এই 17 জুলাই তোমালোকে যাবা কাউন্সেলিংৰ কাৰণে বাকি আদাৰৱাইজ যোনখিনি ছাত্ৰ ছাত্ৰী ভাবিছা যে আমি 60,745 रुपीस সেইদিনা পে কৰিব নোৱাৰো হয়তো তোমালোকে যাই কিনে একো লাভ নাই কাৰণ কোনো ধৰণৰ কনসিডাৰ কিন্তু নহয় যোৱা বছৰ কৰা হোৱা নাছিলে এবাৰ কিন্তু কৰা হোৱা নহব সো এতিয়া আকৌ কিছুমানৰ প্ৰশ্ন আহিব এই পইচাটো আমি অনলাইন পে কৰিব লাগিব নে কেছ কৰিব লাগিব নিশ্চয় তোমালোকে যেতিয়া কাউন্সেলিংত যাবা তেতিয়া হয়তো তাৰ পৰা ধুনীয়াকৈ কৈ দিব যদি কেছ আছে কেছ লৈ যাবা যদি অনলাইন হয় অনলাইন যাবা আজিকালি তো সবৰে তাত UPI বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড থাকে সো যোনটো তোমালোকক অপচন ভাল লাগে সেই অপচনটো তোমালোকে চুজ কৰিবা চুজ কৰি কিনে সেইদিনা তোমালোকে কাউন্সেলিং যাবা আগৰো সকলৰ কাৰণে বহুত এটা ভাল এন্ট্ৰেন্সত মাৰ্ক এটা উঠাব পাৰিবা বা ভাল হ'ব যোনখিনি হসাকে তোমালোকে বিটেক লেটাৰেল এন্ট্ৰি আন্ডাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত কৰিম বুলি ভাবি আছিলা সো সকলৰ কাৰণে মই অল দা বেষ্ট বুলি ঘোষণা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ